এনিবা মোক এনেকুৱা এটা মানুহলে বিয়া দিলে যাৰ ঘৰত থাকি মই নৰকত থকা যেন অনুভৱ কৰিছোঁ। বৰ্তাই মোক বিয়া দিয়া নাই এনিবা, শাস্তি দিলে। মোৰ কাম আছে, মই যাওঁ। কলৈ যাওঁ, কিয় যাওঁ সেইবোৰ তোমাক ক'ব লাগে বুলি মই ভবা নাই। আৰু এটা কথা, মোৰ বিজনেছৰ মাজত তুমি নোসোমাবা। তোমাৰ কথা মতে উঠা বহা কৰিলে মোৰ বিজনেছ নচলে, মনত ৰাখিবা। মই তোমাক আগতেও কৈছোঁ, এতিয়াও কওঁ, মোৰ কথাবোৰ আধা শুনি মোক মিছাতে সন্দেহ কৰি নাথাকিবা। মোৰ ভয় হয় তুমি যদি মোক গুৰুত্ব নিদিয়া। ইমানেই যদি সন্দেহ আছে তেনেহ'লে মই কলৈ যাওঁ, কি কৰোঁ, মোৰ পাছে পাছে গৈ চেক কৰি ফুৰিবা। তুমি ক'ত যোৱা, কি কৰা মোক জানো কোৱা, সেইকাৰণেহে মোৰ খংটো উঠে। আহা, আজি অন্তত এইবোৰ কথা বাদ দিয়াচোন। এতিয়া কোৱা, আমি আজি কলৈ যাম? নিবা, মই য'লৈকে যাওঁ বুলি কওঁ তুমি মোক নিবা? তো আজি আমি ফুৰিবলৈ যাম বুলি ভাবিয়েই মই পিছবেলা একো কাম ৰখা নাই। তোমাৰ ঘৰলৈ যাওঁ ব'লা। আজি অন্তত না নকৰিবা। সকলো খং ৰাগ পাহৰি তালৈ যাওঁ ব'লা, মা দেউতাৰ আশীৰ্বাদ ল'বলৈ। দৰকাৰ হ'লে মই কোনো এনিভাৰ্চাৰী চেলিব্ৰেট নকৰোঁ, কিন্তু সেইখন ঘৰত মই আৰু ভৰি নিদিওঁ। আমাৰ বিয়াখনটো সেইখন ঘৰৰ পৰাই হৈছে। সেইখন ঘৰত মোৰ দেউতাৰ হত্যাকাৰী থাকে। আজিতো মোৰ গাড়ীতে লিফ্ট দিম। নালাগে দিয়া এনিবা, মই সদায় খোজকাঢ়িয়ে অহা যোৱা কৰি থাকোঁ। এদিনৰ কাৰণে আৰাম কৰিনো কি লাভ? মানুহে যেতিয়া যিটো সুবিধা পায় সেইটো গ্ৰহণ কৰিব লাগে। মোৰ জীৱনত দুখ কষ্ট লিখাই আছে, আৰু সেইটোকে লৈ সদায় জীয়াই থাকিব লাগিব। দুখৰ পৰা পলাই আহিও আকৌ দুখ কষ্টকে পালোঁ। সেই বুলি তোক লগ পোৱাৰ পাছত মই খোজকাঢ়ি যাবলৈ দিব নোৱাৰোঁ। বিপুল, আমি ঘৰলৈ যাম নে আন ক'ৰবাত? এটা কাম কৰাচোন, দৰৱ কেইটামান আনিবলগীয়া আছে। এয়া লোৱা, লৈ আহাগে যোৱা। ঠিক আছে। চা মালা, কিছুমান দুখ মানুহে নিজেই আৰ্জি লয়। আজি তই যদি ভালদৰে থাকিলিহেঁতেন, দেউতাই তোলে ভাল ল'ৰা এটা চাই নিদিলেহেঁতেন নেকি? বৰ্তাই চাই দিয়া হ'লে ভাল ল'ৰা এটা দিলেহেঁতেন, কিন্তু মোৰ ল'ৰাটো মই নিজে চুজ কৰাৰ কাৰণে বৰ্তাই মোক এই শাস্তি দিলে। তোৰ চিলেকশ্যনটো যে ভুল আছিল, তই সেইটো গম নাপাৱ। একো ভুল নাছিল। দেৱতা আমাৰ কোনো সম্পৰ্কীয় নাছিল, মাত্ৰ তোমালোকৰ ঘৰত সৰুৰে পৰা আছিল। সেইকাৰণে বৰ্তাই মোক ইমান খং কৰিলে। দেৱতাক কিবা এটাতো কওক। চোৱা, মোৰ ৰৈ থাকিবলৈ সময় নাই, দেৰি হৈছে। কিবা যদি দৰকাৰী কথা আছে তেন্তে কোৱা। আপুনি ইমান অস্থিৰ কিয় দেৱদা? সদায় আপোনাৰ সময় নাথাকে, লৰালৰি হয় নে মোৰ ওচৰৰ পৰা আঁতৰি থকাৰ বাহানা এইবোৰ? এইবোৰ আবুল তাবুল বকি নাথাকিবা। কি কথা আছে সেইটো কোৱা। ঠিক আছে তেন্তে,
আপোনাৰ যদি মোৰ কাৰণে ৰৈ থকাৰ সময় নাই তেন্তে মোৰো নাই মোক মোৰ প্ৰশ্নৰ উত্তৰ লাগে কি প্ৰশ্নৰ উত্তৰ লাগে তোমাক হা দেৱদা মই যে কালি আপোনাক প্ৰশ্নটো সুধিছিলোঁ আপুনি একেষাৰতে মোৰ প্ৰেমক দলিয়াই দিয়াৰ কাৰণটো কি অদৰকাৰী কথা কিছুমান সুধি নাথাকিবা সেয়া আপোনাৰ কাৰণে অদৰকাৰী হ'ব পাৰে দেৱদা কিন্তু মোৰ কাৰণে মোৰ জীৱনৰ প্ৰশ্ন মই আপোনাক মোৰ অন্তৰৰ সৰ্বোচ্চ উজাৰি ভাল পাইছোঁ কিন্তু আপুনি একেষাৰতে মোৰ প্ৰেমক দলিয়াই দিছে সেইটো আপোনাৰ কাৰণে অদৰকাৰী কিন্তু মোৰ কাৰণে মোৰ মান সন্মান মোৰ স্বাভিমানৰ কথা ইমান মান সন্মান থকা ছোৱালী হ'লে তুমি মোক এই প্ৰস্তাৱ নিদিয়াই সেয়া প্ৰস্তাৱ নহয় দেৱদা সেয়া মোৰ অন্তৰৰ আহ্বান মোৰ হৃদয়ত আপোনাৰ বাদে আন কোনো নাই দেৱদা পাগলৰ দৰে কথা নকবা মোক তুমি ভাল পাব নোৱাৰা কিয় নোৱাৰিম দেৱদা কিয় নোৱাৰিম মোৰ ওচৰত কি নাই আপুনি কওকচোন এজনী ছোৱালীৰ ওচৰত আপুনি কি বিচাৰে মোৰ ওচৰত কিহৰ অভাৱ তোমাৰ ওচৰত কিহৰ অভাৱ জানা এটা সম্পৰ্কৰ মূল্য বুজাৰ বা সেই মূল্য দিয়াৰ জ্ঞানকণৰ অভাৱ সম্পৰ্কৰ কথা বা জ্ঞান মোৰ ভালদৰে আছে দেৱদা থকা হ'লে তুমি মোক ভাল পাওঁ বুলি কেতিয়াও নোকোৱা দেৱদা আপোনাৰ আৰু মোৰ সম্পৰ্কত প্ৰেমৰ কোনো বাধা নাই আছে ককায়েক আৰু ভনীয়েকৰ মাজত প্ৰেম হ'ব নোৱাৰে আপুনি মোৰ কোন ফালৰ পৰা ককায়েক দেৱদা আমাৰ কোনো তেজৰ সম্পৰ্ক নাই শুনা অকল তেজৰ সম্পৰ্কৰে মানুহ আপোন নহয় অন্তৰৰ সম্পৰ্কৰেহে মানুহৰ আপোন পৰৰ বিচাৰ কৰা হয় মোৰ অন্তৰত আপুনিয়ে আছে কেৱল মই আপোনাকে আপোন বুলি ভাবি লৈছো তোমাৰ বৰদেউতা মোৰ দেউতা হয় নহয় মোৰ বৰ্তা আপোনাৰ দেউতা নহয় বিকাশ দা প্ৰকাশ দা তেওঁলোক মোৰ দাদা আপুনি মোৰ প্ৰেম নহয় শুনকচোন এই বাহিৰৰ ল এণ্ড অৰ্ডাৰ চম্ভালি থাকিবলৈ বাদ দিয়কচোন ৰবা তুমি ক'লে নহ'ব নহয় সিহঁতৰ কি হিতাহিত জ্ঞান শূন্য হৈ গ'ল নেকি জ্ঞান থকা মানুহে এনেকুৱা কাম নকৰে মিছা কথা দেৱক মই জানো তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তেনেহ'লে আপোনাৰ মোৰ ওপৰত বিশ্বাস নাই ইমানবোৰ কথা যে মই কৈ আছো এইবোৰ তাৰমানে সকলো মিছা মই এতিয়া কাৰ কথা বিশ্বাস কৰোঁ কাৰ কথা অবিশ্বাস কৰোঁ হে আপুনি মোৰ প্ৰেম আৰু মই আপোনাৰ প্ৰেমিকা এবাৰ ভাবি চোৱাচোন দেউতাই যদি এইবোৰ কথা গম পায় কিমান ভয়ানক কথা হ'ব বৰ্তাকটো আপুনিয়ে মান্তি কৰাব লাগিব আৰু আপোনাৰ কথা বৰ্তাই সকলো মানি চলে দেউতাক মান্তি কৰাৰ আগত মইতো মান্তি হ'ব লাগিব দেৱদা আপুনি প্লিজ মানি লওক না মোৰ ভাল পোৱা কেনেদৰে অৱজ্ঞা নকৰিব মই মৰি যাম দেৱদা মই মৰি যাম দেৱদা শুনা তুমি মৰি গ'লেও মই দেউতাক কেতিয়াও ক'ব নোৱাৰোঁ যে মই তোমাৰ লগত সম্পৰ্ক কৰিম আৰু মই কৰিব নিবিচাৰোঁ গতিকে আজিৰ পৰা এইবোৰ কথালৈ মোক জোৰ কৰি নাথাকিবা হেল্ল' হেৰি
ক'ত আছে আপুনি? নহয় নহয়, শুনকচোন। এই বাহিৰৰ ল এণ্ড অৰ্ডাৰ চম্ভালি থাকিবলৈ বাদ দিয়কচোন। ঘৰত ইফালে ল ৰুল নোহোৱা হৈছে। অঁ, আহকচোন, সোনকালে আহক, মই ঘৰত আহিলে ক'ম। অঁ, আহক। কি হৈ গ'ল, কেনেকৈ হৈ গ'ল, মই একো নাজানো দেৱদা। প্ৰথম তোমাক দেখাৰ পৰাই মোৰ অন্তৰখনেই যেন তোমাকে বিচাৰি আছিল। মই জানো তুমি এইখন ঘৰক নিজৰ ঘৰ বুলি ভাবা, বৰ্তা বৰমাক মা দেউতাৰ জ্ঞান কৰা। কিন্তু মোৰ মনটোক মই বুজাব নোৱাৰিলোঁ দেৱদা। মোৰ অন্তৰে তোমাক দাদা বুলি মানি ল'ব নোৱাৰে দেৱদা। মোক বুজিবলৈ চেষ্টা কৰা। তুমি মোৰ মনৰ মানুহ, তুমি মোৰ আজন্ম প্ৰেমিক। মই তোমাক বহুত ভাল পাওঁ দেৱদা, বহুত বেছি ভাল পাওঁ। ৰবা, তুমি ক'লে নহ'ব নহয়। সিহঁতৰ কি হিতাহিত জ্ঞান শূন্য হৈ গ'ল নেকি? জ্ঞান থকা মানুহে এনেকুৱা কাম নকৰে। মিছা কথা। দেৱক মই জানো, তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তেনেহ'লে আপোনাৰ মোৰ ওপৰত বিশ্বাস নাই? ইমানবোৰ কথা যে মই কৈ আছো, এইবোৰ তাৰমানে সকলো মিছা। মই এতিয়া কাৰ কথা বিশ্বাস কৰোঁ, কাৰ কথা অবিশ্বাস কৰোঁ? মোৰ মূৰটো কাম নকৰা হৈছে। দৃশ্যটো দেখি প্ৰথমেতো মোৰো মূৰটো ঘূৰাই গৈছিল। ভাবিছিলোঁ দুইটাকে গৈ ঠাচ ঠাচ কেইছৰমান সোধাই দিওঁ। তাৰপিছতে ভাবিলোঁ প্ৰথমে আপোনাক কথাটো জনাই লোৱা ভাল হ'ব। নিজৰ ঘৰৰ দুটা ল'ৰা ছোৱালী এইবিলাক কাৰবাৰ? চি 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 চি, এইবোৰ শুনিলেও লাজ লগা কথা। ক'ৰ নিজৰ ল'ৰা ছোৱালী কওকচোন? আপুনি ক'ৰ নিজৰ ল'ৰা ছোৱালী? সেইবোৰ আপুনি বাটৰ পৰা বুটলি আনি জোৰকৈ নিজৰ কৰিব খোজা মানুহ। তেনে কথা নকবা। মালা মোৰ ভাইৰ ছোৱালী। দেৱে মোক দেউতা বুলি নামাতে, মই তাক মোৰ সন্তান বুলি নকওঁ। মুখেৰে মতা আৰু অন্তৰেৰে ভবাৰ মাজত বহুত পাৰ্থক্য আছে। লোকৰ ল'ৰা সদায় লোকৰে, সেইটো মালায়ো ভালকৈ জানে আৰু দেৱেও জানে। আৰু মালাটো আপোনাৰ নিজৰ ভায়েকৰ ছোৱালী নহয়, সেই লগা ভগা ভায়েকৰহে। হ'লেও মোৰ ঘৰত এইবিলাক কাণ্ড হ'ব নোৱাৰে। ইয়াৰ বিচাৰ হ'ব লাগিব। মাতা, মালাক মাতা, মাতা তাইক। আজি বিচাৰ কৰিবই লাগিব। ক'ত আছে তাই? মাতা। বৰ্তা, এটা নোহোৱা সম্পৰ্ক উলিয়াই মোৰ ভালপোৱাখিনি, মোৰ প্ৰেমক হত্যা নকৰিব বৰ্তা। মই আপোনাক অনুৰোধ কৰিছোঁ। জীৱনত মই একোৱেই নাপালোঁ। বৰ লাজ লগা কথা হৈছে। যদি মই শুনা কথাবিলাক সঁচা হয়, তেতিয়াহ'লে এইটো কিমান লাজ লগা কথা তই জাননে? মই ইমান নজনা নুশুনা ছোৱালী নহয় বৰ্তা। কথাবোৰ বিবেচনা কৰাৰ শক্তি মোৰো আছে। মই জানো তই এজনী জনা শুনা ছোৱালী, দেৱো এটা জনা শুনা ল'ৰা। এইবিলাক কথা মই বিশ্বাস কৰা নাই। নাই কৰা। তহঁতে এনেকুৱা কাম কৰিব নোৱাৰ। প্ৰকাশ দা, বিকাশ দা, তেওঁলোক মোৰ নিজৰ দাদা। তেওঁলোকৰ লগত মোৰ তেজৰ সম্পৰ্ক আছে। কিন্তু দেৱদা মোৰ নিজৰ দাদা নহয়। সেই কথাটো নিশ্চয় তোক দেৱেই কৈছে। নাই কোৱা বৰমা, মই নিজেই জানো। বৰ্তাই দেৱদাক ৰাস্তাৰ পৰা তুলি আনি এইখন ঘৰত স্থান দিছে। গতিকে তেওঁ আপোনাৰ বা বৰ্তাৰ ল'ৰা নহয়। তই জাননে, এনেকুৱা কথা কোনোবাই ক'লে মই ভাল নাপাওঁ।
দেৱ মোৰ ল'ৰা নহয় বুলি কোৱাজনৰ প্ৰতি মোৰ কোনো ভাল ভাৱ নাথাকে। দেৱক মই মোৰ ল'ৰা হিচাপে মানি লৈছোঁ। সি মোৰ ল'ৰা হয়, ডাঙৰ বাবাৰ ভায়েক আৰু বিকাশ এনিৰ ককায়েক, গতিকে সি তোৰো ককায়েৰ। সেয়া আপোনাৰ মনেৰে ভাবি লোৱা কথা বৰ্তা। বাস্তৱ কথাটো হ'ল দেৱদাৰ আমাৰ লগত কোনো তেজৰ সম্পৰ্ক নাই, আৰু তেওঁৰ লগত মোৰ সম্পৰ্ক কৰাটো একো বাধা নাই। জোৰ কৰি যুক্তি নিদিবি মালা। জোৰ কৰি আপুনিহে মোৰ ভালপোৱাক শেষ কৰিব বিচাৰিছে বৰ্তা। ভাল পোৱা? তোৰ ভাল পোৱা? অঁ বৰ্তা, মই দেৱদাক ভাল পাওঁ। হৃদয়ৰ পবিত্ৰতাৰে বহুত বহুত বেছি ভাল পাওঁ। বৰ্তা, এটা নোহোৱা সম্পৰ্ক উলিয়াই মোৰ ভালপোৱাখিনি মোৰ প্ৰেমক হত্যা নকৰিব বৰ্তা। মই আপোনাক অনুৰোধ কৰিছোঁ, জীৱনত মই একোৱেই নাপালোঁ। মা, দেউতা, ককাই, ভাই, একো সুখেই মই নাপালোঁ। একান্তই নিজৰ বুলি মোৰে ভালপোৱাখিনিক মোৰ পৰা কাঢ়ি নিদিব বৰ্তা। মোৰ পৰা কাঢ়ি নিদিব। মোৰ ঘৰত থাকি তই মোৰ ঘৰতে বেবিচাৰ কৰিবলৈ ওলাইছ? ইয়াৰ শাস্তি তই পাব লাগিব। ইয়াৰ শাস্তি তই। বৰ্তাই শাস্তি দিম বুলি ক'লে আৰু শাস্তি দিহে এৰিলে। মোক গোটেই জীৱনটো যে এনেকুৱা এটা শাস্তি দিব মই সপোনতো ভবা নাছিলোঁ। দেউতাইতো কেনেকুৱা শাস্তি দিম বুলি কেতিয়াও নিদিয়ে মালা। তেওঁ হয়তো তোক সোনকালে বিয়া দিয়াৰ কথা ভাবিছিল, কিন্তু বেয়া ল'ৰা এজনলৈ বিয়া দিয়াৰ কথা তেওঁ কেনেকৈ ভাবিব কচোন? এনিবা বৰ্তাই মোক একেবাৰে বেয়া ছোৱালী বুলিয়ে ভাবি ল'লে। বৰমাই দোষ দিলে দেৱদাক, আৰু বৰ্তাই দোষ দিলে মোক।